মোৰ ইংলিছ লাৰ্নিং ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ মৰমৰ ছাবস্ক্ৰাইবাৰ্ছ ভিউৱাৰ্ছ আৰু ছাত্ৰ ছাত্ৰীসকল, মই আজি বৰপেটা জিলাৰ HSB ফাইনেল টেষ্ট 2021-ৰ ইংলিছৰ গ্ৰামাৰখিনি আপলোড দিবলৈ ওলাইছোঁ। প্ৰথমে নেৰেশ্যন আছে, চ' মই বৰ্ডত লিখিছোঁ, ইউ মে চি অন দ্য বৰ্ড। নাম্বাৰ A, দ্য ডক্টৰ ছেড টু দ্য বয়, দ্য ডক্টৰ ছেড টু দ্য বয়, the doctor said to the boy, my son, you have been suffering from jaundice. My son, you have been suffering from jaundice. Suffering from jaundice. Take these medicines regularly. Take these medicines regularly. Don't have meat or fish. Don't have meat or fish. Again, do you understand? Do you understand? So এইটো এটা narration যেটো ডাইৰেক্ট স্পিচত আছে, আপোনালোকে দেখিবলৈ পাইছে, আৰু বহুত দীঘলীয়া কৰি দিছে, অৰ্থাৎ কেইবাটা সেন্টেন্স আছে। অৰ্থাৎ ইয়াতে কি প্ৰথম সেন্টেন্সটো হল মাই সান ইউ হ্যাভ বিন সাফারিং ফ্রম জন্ডিস, এইটো এটা সেন্টেন্স, আৰু এই সেন্টেন্সটো অ্যাসার্টিভত আছে, স্টেটমেন্টত আছে। সেকেন্ড সেন্টেন্স টেক দিস মেডিসিনস রেগুলারলি, এইটো ইম্পারেটিভত আছে। থার্ড সেন্টেন্স আকৌ কি ডোন্ট হ্যাভ মিট অর ফিশ, অর্থাৎ সেকেন্ড আৰু থার্ড দুটা ইম্পারেটিভত আছে। আকৌ ফোর্থ সেন্টেন্স, দেয়ার আর ফোর সেন্টেন্সেস ইন দিস নারেশন। ডু ইউ আন্ডারস্ট্যান্ড, দিস ইজ ইন ইন্টারোগেটিভ সেন্টেন্স, দিস ইজ ইন ইন্টারোগেটিভ, অর্থাৎ ইন্টারোগেটিভত আছে। তাৰে কোনো কথা নাই, মই আগত আপোনালোকক যিদৰে কৈছিলোঁ ঠিক সেইদৰে মই আৰম্ভ কৰিম। অৰ্থাৎ মই ইংলিছত ইমান এক্সপাৰ্ট নহয়, ইমান নাজানো, নেৰেশ্যন ইমান বুজি নাপাওঁ, কিন্তু ষ্টেপ বাই ষ্টেপ কৰি যাম। চ' আপোনালোকে চাব, চেম ৱে আই উইল এপ্ৰ'চ ইট, আগে পিছে যেনেকৈ এপ্ৰ'চ কৰোঁ সেই কথাটো চাই যাম। চ' ইয়াতে এটা কথা চাবলগীয়া আছে যে ডক্টৰে ল'ৰাজনক কৈছিলে, এতিয়া ডক্টৰে ল'ৰাজনক কৈছিল আৰু কি বুলি ক'লে মাই চান। এতিয়া আমি এটা কথা জানো যে ডক্টৰৰ ওচৰত মানুহ যায় বা ল'ৰা যায়, ছোৱালী যায়, যোনে নাযায় যায়, আৰু গোটেইকেইটাক পেচেণ্ট বুলি কয়। চ' পেচেণ্ট ল'ৰাটো হ'ল, অ'কে। এতিয়া এই ল'ৰাটোক মৰমতে ডক্টৰে কি কৈছে, মাই চান বুলি কৈছে। তেতিয়া কথাটোৰ দ্বাৰা আমি কি বুজি পাওঁ যে ডক্টৰে ল'ৰাজনক নিজৰ ল'ৰা বুলি সম্বোধন কৰি কৈছে। গতিকে ইয়াতে নেৰেশ্যন কৰোঁতে এই কথাটো আমি এতিয়া অলপ চিন্তা কৰিব লাগিব। উই হেভ টু থিংক অবাউট দিছ এড্ৰেছিং ৱৰ্ডছ, মাই চান, অৰ্থাৎ পেচেণ্টটোক ডক্টৰে বা ল'ৰাজনক ডক্টৰে কি কৰিছে, মাই চান বুলি এড্ৰেছ কৰিছে। সেইকাৰণে এই যিটো নেৰেশ্যন ইনডাইৰেক্ট কৰিম, এইটো আমি ষ্টাৰ্ট কৰিবলৈ কেনেকৈ কৰিব লাগিব যে দ্য ডক্টৰ এড্ৰেছ দ্য বয় এজ হিজ চান, অ'কে, এনেকৈ লিখিব লাগিব। আৰু যিহেতু এইটো এছাৰ্টিভ সেন্টেন্স, তাৰ কাৰণে কি লিখিব লাগিব, ছেডটোৰ ঠাইত টোল্ড লিখিব লাগিব। চ' কি লিখিব পাৰোঁ, দ্য ডক্টৰ এড্ৰেছড দ্য বয় এজ হিজ চান এণ্ড টোল্ড হিম, আৰু সেই ল'ৰাটোকে কৈ আছে, এণ্ড টোল্ড হিম দেট হি হেড বিন, অৰ্থাৎ হেভ বা হেজ থাকিলে হেড লিখোঁ আমি, বাকী যি আছে লিখি দিম, নহয় জানো। গতিকে হি হেড বিন চাফাৰিং ফ্ৰম জন্ডিছ, এইটো পাৰ্ট শেষ হৈ গ'ল বা এই চেণ্টেন্সটো হ'ল। আচ্ছা, কোনোবাই যদি লিখে দ্য ডক্টৰ এড্ৰেছ দ্য বয় এজ হিজ চান, লিখিব পাৰে। যদি আকৌ কোনোবাই লিখে এড্ৰেছিং দ্য বয় এজ হিজ চান, সেইটোও হ'ব, অ'কে। নিশ্চয় বুজি পাইছে। আমি এই চেণ্টেন্সটো দুই ধৰণে ইনডাইৰেক্ট স্পিচ কৰিব পাৰোঁ, অৰ্থাৎ এড্ৰেছিং দ্য বয় এজ হিজ চান লিখিব পাৰোঁ, নাইবা দ্য ডক্টৰ এড্ৰেছ দ্য বয় এজ হিজ চান এণ্ড, অৰ্থাৎ আমি দুটা সেন্টেন্সৰ অৰ্থাৎ এণ্ড লগাই কম্পাউণ্ড কৰি দিব পাৰোঁ, আৰু নাইবা সিম্পল হিচাপেও লিখিব পাৰোঁ। চ' মই এতিয়া কি লিখিম, যিকোনো এটা লিখিলে হ'ব। গতিকে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আপোনালোকে যিটো লিখে সেইটোৱেই হ'ব। তো মই কি কৰিলোঁ, এইটো লিখিব বিচাৰিছোঁ, এড্ৰেছিং দ্য
boy as his son, the doctor told him. Okay, এনেকা আৰম্ভ কৰিম. Okay, addressing the boy. So মন কৰিব এনেকা সেন্টেন্সত my boy, my son, okay, my brother and sister, এনেকা যিবিলাক কথা আহিব তাতে এড্ৰেছ ওয়ার্ডটো ইউজ কৰিব লাগিব কাৰণ নেৰেশন মানে কি ইনডাইৰেক্ট নেৰেশন মানে কি আমি আমাৰ দৈনন্দিন জীৱনত আমি কেনেকৈ কথা কওঁ নিজে যেতিয়া কথাখিনি কওঁ এই কথাখিনি বেলেগৰ ওচৰত সেকেন্ড পারসন জনে কেনেকৈ ক'ব এইটোৰ নামে হ'ল নেৰেশন সো সেইকাৰণে কি যেহেতু ডক্টৰ লৰাটো কি বুলি কৈছে লৰা বুলি কৈছে এইটো এড্ৰেছ বুলি লিখিছো আমি সম্বোধন কৰা বুলি কৈছো ওকে এই কথাবিলাক অলপ লক্ষ্য কৰিব লাগিব সেইকাৰণে কি লিখিম এড্ৰেছিং দা বয় as his son, comma, the doctor told the boy, বা the doctor told him, আৰু boy টো লিখো boy আছে এটো boy লিখিছো এখানে কি him লিখিব পাৰিম ওকে এইবিলাক নিজৰ পৰা অলপ চাব লাগিব সো নিজৰ পৰা এইখিনি কথা অলপ লক্ষ্য ৰখাটো বহুত প্ৰয়োজন হ'ব যে যেহেতু এটা boy আছে আৰু boy নিলিখো will not repeat the same noun, will use the pronoun instead of this noun অর্থাৎ এই নাউনটোৰ সলনি আমি কি pronoun ইউজ কৰিম গতিকে masculine third person masculine তাৰ কাৰণে কি him আহিব হ'ব না the addressing the boy as his son the doctor told him assertive sentence যাৰ কাৰণে মাজত কি আহিব লাগিব that আহিব লাগিব told him that you মানে the boy he লিখিম have ঠাইত কি লিখিম had লিখিম he had been suffering from jaundice. So গোটেই চাৰিটা সেন্টেন্স আছে চাৰিটা সেন্টেন্সৰ নেৰেশন যদি আমি একেলগে ভাবো নিশ্চয় ভয় লাগিব আৰু ষ্টুডেন্টে কৰিব নোৱাৰিব সো প্ৰথম সেন্টেন্সটো আমি নিয়মতে কৰিলো দেখা গল সেকেন্ড সেন্টেন্সটো এতিয়া কি অ্যাসার্টিভ স্টেটমেন্টত নাই টেক দিস মেডিসিন রেগুলারলি ডোন্ট হ্যাভ মিট অর ফিশ ইয়াতে যি দুটা সেন্টেন্স কি আপোনাৰ ইম্পারেটিভ সেন্টেন্সত আছে আর সেইকাৰণে এবাৰ ইম্পারেটিভ সেন্টেন্সৰ নিয়মত আহিব গতিকে এবাৰ কি লিখিলো আমি যে এড্ৰেছিং দা বয় as his son the doctor told him that he had been suffering from jaundice এতিয়া ডক্টৰে কি কৰিছে সেকেন্ড দুটা সেন্টেন্সত ইম্পারেটিভত কৈছে অৰ্থাৎ এই ইম্পারেটিভ সেন্টেন্সটোৰ দ্বাৰা আমাৰ পেশেন্টটো কি কৰিছে উপদেশ দিছে উপদেশ দিয়াৰ কাৰণে আমি কি লিখিম he advised the boy এবাৰ কি লিখিম নিশ্চয় ইম্পারেটিভ সেন্টেন্সৰ নিয়ম আহিব আৰু সেন্টেন্স দুটাই উপদেশ দিছে আৰু সেইকাৰণে এডভাইস ওয়ার্ড ইউজ কৰিব লাগিব সো he advised the boy he মানে ডক্টৰ স্পিকাৰ জন একেজনেই আছে ৰিসিভাৰ একেজন আছে গতিকে he advised him লিখিব পাৰো যদি কোনোবাই him লিখি হৈ যাব ওকে he advised the boy ঠাইত him লিখিব পাৰিব আৰু যেহেতু ইম্পারেটিভত আছে গতিকে আগত এটা টু লিখিব লাগিব সো লিখি দিও আমি টু টেক টেন্সৰ কোনো পৰিৱৰ্তন নাই টু টেক ডিজৰ ঠাইত কি লিখিব লাগিব দোজ মেডিসিনস আছে মেডিসিন লিখি দিলো he advised the boy to take those medicines regularly next sentence to imperative আছে যাৰ কাৰণে ইয়াতে আমি আকৌ এডভাইস বুলি লিখিব নোৱাৰো নালাগে একেলগে হে এডভাইস তো হ'ব কিন্তু এটো নেগেটিভত আছে নেগেটিভত থকা কাৰণে দুটা সেন্টেন্স লগ লাগিবলৈ কি কৰিলো এন্ড লিখিলো হবনে he advised the boy to take those medicines regularly গতিকে এডভাইস এটা দিছে দিয়াৰ পিছত এতিয়া কি কৰিলা আকৌ কোনো এটা বস্তু নিষেধ কৰিছে কন্ট্ৰাডিকশন আহিল গতিকে মই ভাবো এনেকুৱা ক্ষেত্ৰত মই যদিও এন লিখিছো এন লিখাতকে বাট লিখিলে বেছি ভাল হ'ব কাৰণ সেন্টেন্স ইম্পারেটিভত আছে এবাৰ এটা উপদেশ দি এটা বস্তু খাবলৈ গৈছে আৰু এটা বস্তু নিষেধ কৰিছে সো কন্ট্ৰাডিকশন আহিল কন্ট্ৰাডিকশন যেতিয়া আহিব বিপৰীতমুখী কথা যেতিয়া আহে তেতিয়া আমি এনেকুৱা ক্ষেত্ৰত বাট লিখিলে বেছি ভাল গতিকে চাও এতিয়া কি লিখিব পাৰো আমি he advised the boy to take those medicines regularly but not যেহেতু নেগেটিভত আছে গতিকে ডু গুছি যাব not অকলে আহিব but not to have আকৌ টু আহিলে ইয়াৰ আগতে টু টেক আহিলে but not to have meat or fish কি ধুনিয়াকে হৈ গ'ল সো এটা সেন্টেন্স আমি কৰিছো কৰাৰ লগে লগে নেৰেশন বিলাক হৈ আছে কিন্তু আমাৰ ষ্টুডেন্ট বিলাকে কি কৰে সদায় গোটেই সেন্টেন্স কেইটা সেন্টেন্স একেলগে পঢ়ি লয় আৰু কি হ'ব নহব মাথা মানে কামে নকৰে এনেকা হৈ যায়
সো মোৰ ছাত্ৰ ছাত্ৰীসকল মই বহুত ধুনীয়াকৈ কৈ দিছোঁ তেনেকৈ গোটেইখিনি একেলগে আপোনালোকে নাভাবিব নিশ্চয় পাজল হ'ব কনফিউজন হ'ব নেৰেশ্যনটো নহ'ব পৰীক্ষা তেনে ৰৈ যাব সো চাওকচোন মই এতিয়ালৈকে কৰি প্ৰায় শেষে কৰিলোঁ এটা সেন্টেন্স বাকি আছে তাতে মাথা মাৰিম এতিয়া অৰ্থাৎ ডু ইউ আণ্ডাৰষ্টেণ্ড এই সেন্টেন্সটো কিন্তু ইণ্টাৰগেটিভত আছে সো এইটো প্ৰথমতে এছাৰ্টিভ থাকিল সেকেন্ডটো ইম্পাৰেটিভ থাকিল ইম্পাৰেটিভৰ নিয়মতে লিখিলোঁ এবাৰ এছাৰ্টিভ আছে সৰি ইণ্টাৰগেটিভ আছে গতিকে ইণ্টাৰগেটিভৰ নিয়মত লিখিম ইণ্টাৰগেটিভ নিয়মত কি আহিব সেইটোৰ সলনি আক্স লিখিব লাগিব আৰু অক্সিলাৰি ভাৰ্বেৰে আৰম্ভ হ'লে মাজত ইফ আহিব লাগিব সো এবাৰ কি লিখো এতিয়া চাওক addressing the boy as his son the doctor told him that he had been suffering from jaundice he advised the boy to take those medicines regularly but not to have meat or fish tar bisot ki do you understand tumi buji paisane tumi buji paisane ei kotha kadita am kene khilim je iman khini koar bisot লৰাজনক তেওঁ আৰু সুধিছিল তেওঁ বুজি পাইছে নেকি গতিকে ইমানখিনি কোৱাৰ পিছত তেওঁ আৰু সুধিছিল গতিকে তেওঁ আৰু সুধিছিল বুলি ক'লে আমি ফাৰ্দাৰ ৱৰ্ডটো ইউজ কৰিম অ'কে ফাৰ্দাৰ হি আস্ক দ্য বয় তেওঁ বহুতখিনি কথা ক'লে আৰু কৈয়ে আছে যাৰ কাৰণে এই মাজে মাজে দুটা এটা ৱৰ্ড যেনেকৈ বাট আনিলোঁ গতিকে এবাৰ কি লিখিম ফাৰ্দাৰ হি আস্ক দ্য বয় অ'কে ফাৰ্দাৰ আৰু তেওঁ ল'ৰাটোক সুধিছিল ফাৰ্দাৰ হি আস্ক কিয় লিখিলোঁ ইন্টারোগেটিভত আছে কারণে ask the boy বা ask the boy ইন্টারোগেটিভ সেন্টেন্স অক্সিলারি ভার্বে আৰম্ভ হৈছে যাকে ইফ আহিব তাৰপিছত ইউ টু লৰাজনক কৈছে কাৰণে হি আহিব আৰু এইটো প্ৰেজেন্ট টেন্স আছে কাৰণে পাষ্ট ইনডিফিনিটত লিখিব লাগিব পাষ্ট ইনডিফিনিট কি হ'ব আন্ডাৰষ্টেণ্ডৰ পাষ্ট ইনডিফিনিট হ'ল আন্ডাৰষ্টুড হৈ গ'ল কি হ'ব ফাৰ্দাৰ হি asked the boy if he understood do you understand to আমি ইনডাইৰেক্ট স্পিচ কৰিলোঁ ডু গুচি গ'ল কুৱেশ্যন কৰাৰ কাৰণে আহিছিল ইয়াত কুৱেশ্যন নাথাকে আৰু ডু অক্সিলাৰি হোৱাৰ কাৰণে কানেক্টিভ ইফ আহিলে আৰু ইউ হি হৈ গ'ল আৰু আণ্ডাৰষ্টেণ্ডৰ পাষ্ট টেন্স কি লিখি দিলোঁ আণ্ডাৰষ্টুড সো এবাৰ গোটেই সেন্টেন্সটো পঢ়ি ধুনীয়াকৈ হৈ যাব কি দ্য ডক্টৰ said to the boy my son you have been suffering from jaundice take these medicines regularly don't have meat or fish do you understand answer হ'ল addressing the boy as his son the doctor told him নাইবা আমি কি ক'ব পাৰো the doctor addressed the boy as his son and told him that he had been suffering from jaundice he advised the boy to take those medicines regularly but not to have meat or fish next further he asked the boy or he asked him if he understood so নিশ্চয় আপোনালোকে বুজি পাইছে মই যেনেকে কৰিছো তেনেকে যদি আপোনালোকে এপ্ৰোচ কৰে আৰু প্ৰেক্টিস কৰে I hope you can do very well আৰু মোতকে বেছি এক্সপাৰ্ট আপোনালোকে হৈ যাব সো ট্ৰাই হাৰ্ড এটেনশন দি আপোনালোকে অলপ ট্ৰাই কৰিব কনসেন্ট্ৰেশন দি ট্ৰাই কৰিব মই যেনেকে কৈছো তেনেকে যাব বিচাৰিব নিশ্চয় পাই যাব ঠিক আছে নেক্সট সেন্টেন্সটো আহিলে the boy exclaimed in joy that they had all passed the final examination so b number ahile the boy exclaimed in joy that they had all passed the final examination okay লগত আৰু আছে and they would celebrate their success the next day and they would celebrate their success the next day etu ইনডাইৰেক্ট স্পিচত আছে ইয়াক আমি ডাইৰেক্ট কৰিব লাগিব তো ডাইৰেক্ট কৰাৰ কাৰণে সদায় আমি কথা ভাবি এটা কথা মনত ৰাখিব লাগিব ডাইৰেক্ট স্পিচত সদায় আমি যি ইফালে ইনডাইৰেক্ট স্পিচত যি ভাৰ্বে নাথাকক কিয় ডাইৰেক্ট স্পিচত কিন্তু আমি সদায় said ইউজ কৰোঁ past tense সো কি হ'ব the boy said সো enjoy exclaimed enjoy মানে বুজি পাব লাগিব এক্সক্লেমেশন প্ৰকাশ কৰিছে আৰু সেইকাৰণে বুজি পাম ডাইৰেক্ট স্পিচত লৰাটোৱে এক্সক্লেমেটৰী সেন্টেন্সত কথাষাৰ কৈছিল ওকে
আৰু আনন্দ প্ৰকাশ কৰিছে আৰু আনন্দ প্ৰকাশ কৰাৰ কাৰণে আমি এনেকুৱা এটা ইণ্টাৰজেকশ্যন ইউজ কৰিব লাগিব যেটো ইণ্টাৰজেকশ্যনে কি আনন্দ বা ল'ৰাটোৰ মনৰ ফূৰ্তিৰ কথা প্ৰকাশ কৰে গতিকে আনন্দ বা ফূৰ্তিৰ কথা প্ৰকাশ কৰিবলৈ আমি কি ইণ্টাৰজেকশ্যন ইউজ কৰোঁ হুৰে সো আহি গ'ল নিশ্চয় আপোনালোকে চাই আছে বুজি পাই আছে নিশ্চয় মই কি ক'ব বিচাৰিছোঁ গতিকে এইবাৰ কি লিখিম দ্য বয় সেড ওকে সিম্পল একেবাৰে দ্য বয় সেড যেহেতু আনন্দ উৎসাহ প্ৰকাশ কৰিছে জয় বুলি কৈছে এক্সক্লেইমড ইন জয় মানে বহুত ফূৰ্তিত কৈছে সেইকাৰণে ইয়াত ইণ্টাৰজেকশ্যনটো কি আহিব হুৰে ওকে হুৰে কমা লিখিলোঁ আৰু ইয়াতে আছে দে আৰু ল'ৰাজনে যেতিয়া কৈছিল মই সদায় কওঁ ডাইৰেক্ট স্পীচত মই নিজকে আই বুলি কওঁ বা যদি প্লুৰেল ফৰ্মত কম উই বুলি কম যেহেতু ইয়াতে দে আছে গতিকে ল'ৰাজনে কি কৈছিলে উই বুলি কৈছিলে উই হেভ অল পাষ্ট আৰু এতিয়া হেড আছে ডাইৰেক্ট স্পীচত কি আহিব হেভ আহিব ওকে একেবাৰে চিম্পল উই হেভ অল পাষ্ট দ্য ফাইনেল এক্সামিনেশ্যন লিখি আমি কি কৰিম সেন্টেন্সটো যেহেতু এক্সক্লেমেটৰীত আছে গতিকে হুৰে লিখি আমি এক্সক্লেমেশ্যন চিম্বলটো দিব পাৰোঁ নোট অফ এক্সক্লেমেশ্যন নাইবা সেন্টেন্সৰ শেষতো দিব পাৰোঁ শেষত দি দিলোঁ দ্য বয় সেড হুৰে উই হেভ অল পাছ দ্য ফাইনেল এক্সামিনেশ্যন হৈ গ'ল এবাৰ সেকেন্ড পাৰ্ট আমি ৰখি গ'লোঁ এইকাৰণে ৰখি গ'লোঁ কাৰণ ইয়াতে এন লগাইছে আমিও তো আগৰ সেন্টেন্সত এন লগাইছিলোঁ বা বাট লগাইছিলোঁ ফাৰ্ডাল লগাইছোঁ গতিকে এই সেন্টেন্সটো কৈতেও ৰখি গৈছে ৰখি যায় এইবাৰ সেকেন্ড সেন্টেন্সটো আমি ইয়াৰ পৰা ভাবিব লাগিব দে উড সেলিব্ৰেট দেয়াৰ সাকসেস দ্য নেক্সট ডে ওকে কিহৰ কাৰণে ভাবিব লাগিব যে এইটো কিন্তু এসাৰ্টিভ সেন্টেন্স আৰু এসাৰ্টিভ সেন্টেন্স হোৱাৰ কাৰণে আমি ইয়াক নতুনকৈ কি লিখিব লাগিব ল'ৰাটো কি কৈছিলে যে হুৰে উই হেভ অল পাছ দ্য ফাইনেল এক্সামিনেশ্যন উই উইল বা উই শ্যাল সেলিব্রেট আওয়ার সাকসেস দ্য নেক্সট ডে নাই টুমৰো কি হ'ব টুমৰো থাকিলে নেক্সট ডে হয় গতিকে কি এইটো এসাৰ্টিভ লিখিব লাগিব কি উই উইল সেলিব্রেট বা উই শ্যাল আমি এনেকৈ লিখিব পাৰোঁ উইল এনেকৈ শৰ্ট ফৰ্মত উইল সেলিব্রেট বা কোনোবাই যদি লিখে উই শ্যাল ওকে both are correct যি লিখে এটোই হ'ব উইল বা উই শ্যাল সেলিব্রেট our success tomorrow we shall celebrate our success বা will celebrate our success tomorrow so নিশ্চয় আপোনালোকে বুজি পাইছে মানে যদি আমি এটা এটা কৈ ভাবি চাও বা চিন্তা কৰো নিশ্চয় উত্তৰ ওলাই পৰে আৰু একেবাৰে সহজ হৈ যায় so মই সদায় কওঁ যে আমি কাম এটা কৰিম কাম কৰাৰ কাৰণে প্ৰথমে আমি তাৰ যেটো আগবাঢ়ি যোৱা যেটো মানে নিয়ম বা এপ্ৰোচ বুলি যেটো কোৱা হয় সেই এপ্ৰোচটো আমি প্ৰথমে শুদ্ধ কৰি লওঁ আৰু যদি এপ্ৰোচটো শুদ্ধ কৰি লওঁ আৰু স্টেপ বাই স্টেপ কৰি যাওঁ গোটেই কামখিনি সুচাৰুৰূপে সমাপন হ'ব বুলি আমি বিশ্বাস কৰোঁ আৰু হ'বই বিশ্বাস কৰোঁ হ'বই তো ঠিক তেনেকৈ নেৰেশ্যন কৰোঁতে আমি তেনেকৈ আগবাঢ়ি যাম কাৰণ আপোনালোকৰ কাৰণে গ্ৰামাৰৰ এই টপিকটোৱে অলপ আপোনালোকে টান পায় হয়নে নহয় গতিকে একেবাৰে টান পাবলগীয়া কথা নহয় এটিটিউডটো অলপ পজিটিভ কৰি আগবাঢ়ি যাব নিশ্চয় মই যেনেকৈ কৈছোঁ এনেকৈ গ'লে আপোনালোকে নিশ্চয় সাকসেসফুল হ'ব মই সেন্টেন্সটো আৰু এবাৰ কৈ দিছোঁ the boy exclaimed in joy that they had all passed the final examination and they would celebrate their success the next day গতিকে আনসাৰ হ'ল the boy said hooray we have all passed the final examination কোনোবাই we have to এনেকৈ লিখিব পাৰিব with ওকে অৰ্থাৎ এনেকৈ লিখিব লাগিব w e আৰু v এই কমা এটা দি লিখিব পাৰিব লিখি we have হৈছে we all pass the final examination will or we shall celebrate our success tomorrow so narration খিনি হৈ গল এবাৰ মই ভয়েসেন্স খিনি আপোনালোকক আপলোড কৰিম নিশ্চয় আপোনালোকে বুজি পাইছে আৰু মই সহজকে কোৱাৰ কাৰণে চেষ্টা কৰিছো যত্ন কৰিছো বুজি পোৱাত নিশ্চয় সহজ হৈছে আৰু প্ৰত্যেকবাৰে মই এনেকৈ দি আছোঁ আপোনালোকক বিভিন্ন ডিষ্ট্ৰিক্টৰ বা বিভিন্ন কলেজত HSP ফাইনেল টেষ্টৰ কুৱেশ্যন পেপাৰবিলাক এবাৰ ভয়েস আহিলে মিষ্টাৰ শৰ্মা taught us English grammar মিষ্টাৰ শৰ্মা taught us English grammar is starting so ভয়েস বুলি মই লিখিছোঁ নাম্বাৰ 8 মিষ্টাৰ শৰ্মা
taught us English grammar yesterday. English grammar yesterday. So ই active voice of sentence ইয়াক যেতিয়া পেছিভ কৰা যায় মই একেলগে কৰি গৈছো তেতিয়া অবজেক্ট আৰু সাবজেক্ট বনাব লাগিব অৰ্থাৎ সাবজেক্ট ভার্ব অবজেক্ট ইয়াতে আষ্ট অবজেক্ট আছে ইয়াক সাবজেক্ট বনালো আৰু পাস্ট ইনডিফিনিট টেন্সত আছে বেছি আৰু কৈ নাথাকো পাস্ট ইনডিফিনিট টেন্সত থাকিলে কি আহিব ওয়াজ বা ওয়েৰ আহিব সো উইল লগত কি আহিব ওয়েৰ আহিব তাৰপিছত ভাৰ্বৰ পাস্ট পাৰ্টিসিপল টিচ টট ওকে ইংলিশ আছে লিখিলো অর্থাৎ ইংলিশ কিন্তু আর একটা অবজেক্ট হয় সেন্টেন্সৰ আমি দুটা অবজেক্ট আছে ইয়াতে এটা আস আর একটা ইংলিশ আসক সাবজেক্ট বনাইছো ইংলিশক অবজেক্ট হিসাবে তার জায়গাত রাখি দিলো আর এনেকুৱা রাখি দিয়া অবজেক্টক রিটেন্ড অবজেক্ট বুলি কয় গ্রামারত সো এইটো কথা মনত ৰাখিব সো সরি ইংলিশ না ইংলিশ গ্রামার ওকে Mr. Sharma taught us English grammar yesterday. We were taught English grammar by Mr. Sharma. By Mr. Sharma yesterday. একেবারে সিম্পল হৈ গল বাৰু আমাৰ ষ্টুডেন্ট বিলাকে ভাবিছে যে বৰ্ডত আজি ইউটিউব চেনেলত যেটো ভয়েসেন্স পালো উই ওয়্যার টট ইংলিশ গ্রামার বাই মিস্টার শর্মা yesterday সো পরীক্ষাত তো মইতো লিখা নাই মইতো ইংলিশ গ্রামার হে আগত আনিছো নিশ্চয় ভুল হৈছে নেকি মই তেওঁলোকক কওঁ আপোনালোকে চাব যে ভুল হোৱা নাই আপোনালোকে শুদ্ধ লিখিছে অৰ্থাৎ ইংলিশ গ্রামাৰক আমি সাবজেক্ট বনাব পাৰো গো হে উত্তৰটো মই এটা আপোনালোকক লিখে দিছো সো এবাৰ আগত কি নিছো ইংলিশ গ্রামার অবজেক্ট হয় ইটুক সাবজেক্ট বনালো ওকে যেটো স্মল লিখিব লাগিছিল মই ক্যাপিটাল লিখি দিছো গটেকেটা ওকে ইংলিশ গ্রামার তাৰপিছত টেন্স টু একে আছে কানে ইংলিশ গ্রামার লগত ওয়াজ আহিব তাৰপিছত ভার্ব পাস্ট পার্টিসিপল টট আছে লিখিলো সো ইংলিশ গ্রামার ওয়াজ টট অলপ লাইনটো বেকা হল যে মই এফালে গৈছো ইংলিশ গ্রামার টট তাৰপিছত আস আছে আসৰ আগত কিন্তু এবাৰ এটা এপ্ৰোপ্ৰিয়েট প্ৰিপজিশন দিব লাগিব অকল আস লিখিব নালাগে সো ইংলিশ গ্রামার ওয়াজ টট টু আস বাই মিস্টার শর্মা ওকে বাই মিস্টার শর্মা yesterday সো নিশ্চয় বুজি পালে যে ইয়াৰ ভয়েস সেন্স দুটা হয় কারণ দুটা অবজেক্ট আছে দুটা অবজেক্ট যেতিয়া থাকিব ওকে তেতিয়া আমি দুবাৰকে পেছিভ কৰিব পাৰো কিন্তু পৰীক্ষাত আপোনালোকে এটা লিখিলে হৈ যাব গটিকে কোনোবাই যদি এইটো লিখিছে ইট ইজ কারেক্ট কোনোবাই তলটো লিখিছে ইট ইজ অলসো কারেক্ট হয় খাব নালাগে ওকে নেক্সট আছে হু রোট দা হ্যামলেট ওকে হ্যামলেট এখন ডাঙৰ নাটকৰ নাম শেক্সপিয়ারে লেখা সো হু রোট দা হ্যামলেট সো হু থকা কোৱেশ্চনক সেন্টেন্সক যদি আমি পেছিভ কৰিব খুজো বাই হোম লিখা হয় ওদিকে সিম্পল কথা মই বেছি আৰু এক্সপ্লেইন নকৰো পাস্ট টেন্সত আছে কাৰণে ওয়াজ আহিব দা হ্যামলেট আহিল ওকে বাই হোম ওয়াজ দা হ্যামলেট ভাৰ্বৰ কি পাস্ট পাৰ্টিসিপল বাই হোম ওয়াজ দা হ্যামলেট রিটেন ই পেছিভ ভয়েস হৈ গল একেবাৰে সিম্পল হু রোট দা হ্যামলেট বাই হোম ওয়াজ দা হ্যামলেট রিটেন উই শুড নট এনকারেজ ইনডিসিপ্লিন এইটো একেবাৰে বহুত ইম্পৰ্টেন্ট সেন্টেন্স আৰু প্ৰায় পৰীক্ষাতে আহি থাকে এইচএসএলসি হক এইচএস হক ওকে উই শুড নট এনকারেজ ইনডিসিপ্লিন ইও এক্টিভ ভয়েসত আছে ইয়াক পেছিভ কৰিবলৈ ইয়াৰ যেটো অবজেক্ট এটো ইনডিসিপ্লিন ইয়াক সাবজেক্ট হিচাপে আগত আনিলো সো ইনডিসিপ্লিন ডিসিপ্লিন ওকে ইনডিসিপ্লিন শুড আছে লিখিলো নট আছে লিখিলো শুড উড ক্যান কুড মে মাইট এইবিলাক থাকিলে পেছিভ ভয়েসত বি বেছি কৰি লিখিব লাগে বি লিখিলো ভাৰ্বৰ পাস্ট পাৰ্টিসিপল লিখিলো এনকারেজড বাই আস ওকে উইটো অবজেক্ট কৰিলো কিন্তু বেছিভাগ ক্ষেত্ৰত দেখা যায় সেন্টেন্সটো এনেকৈ লিখা হয় পেছিভ ভয়েসত ইনডিসিপ্লিন শুড নট বি এনকারেজড বাই আস লিখিব নালাগে ওয়ার্ড অফ দ্য অ্যাকশন নিলিখিলে ইয়াৰ অৰ্থটো ধুনীয়া হৈ থাকে অৰ্থাৎ ইনডিসিপ্লিন কেতিয়াও লাই দিব নালাগে কাৰ দ্বাৰা আমাৰ দ্বাৰা বা কাৰোবাৰ দ্বাৰা সবৰ দ্বাৰা ওকে সো ইনডিসিপ্লিন শুড নট বি এনকারেজড কোনোবাই যদি বাই আস লিখে হ'ব নিলিখিলে আৰু বেছি ভাল হ'ব ডু ইট এট ওয়ান্স ডি এইটো একেবাৰে ইজি আপোনালোকে জানে প্ৰায়ে পঢ়ি থাকে ডু ইট এট ওয়ান্স ইটো ইম্পাৰেটিভ সেন্টেন্সৰ এক্টিভ ভয়েস ইয়াক পেছিভ কৰিলে লেটাৰে কৰিম ইট টু হল অবজেক্ট সাবজেক্ট বনালো তাৰপিছত বি আহিব লেট থাকিলে বি লিখিব লাগে লেট ইট বি তাৰপিছত ভাৰ্বৰ পাস্ট পাৰ্টিসিপল ডুৰ পাস্ট পাৰ্টিসিপল কি ডান এট ওয়ান্স আছে লিখি ওকে পেছিভ ভয়েস হৈ গল ডু ইট এট ওয়ান্স লেট ইট বি ডান এট ওয়ান্স নেক্সট সেন্টেন্স আহিলে English is spoken all over the world. একেবারে easy. E. English is spoken
অল ওভাৰ দ্য ৱৰ্ল্ড ই পেসিভ ভয়েসত আছে অল ওভাৰ দ্য ৱৰ্ল্ড যেনেকৈ মই যেটো ওপৰৰ সেন্টেন্স লিখিছো সি বায়াস লিখা নাই ঠিক ইয়াতেও কি পেসিভ ভয়েসত বাই পিপল লিখা নাই অর্থাৎ পেসিভ ভয়েসত বাই পিপল লিখিব লাগিছিল কিন্তু লিখা নাই কাৰণ ভাষাটো মানুহেই কয় যাৰ কাৰণে এইবিলাকত ডুয়াৰ অফ দ্য একশন নিলিখিলে বেছি ভাল চা বাৰু এটো কি পেসিভ ভয়েসৰ সেন্টেন্স বাই পিপল মই এখানে লিখি লৈছো কাৰণ ইয়াক কি কৰিব লাগিব এক্টিভ কৰিলে বাই পিছত যেটো অবজেক্ট থাকে তাক সাবজেক্ট বনাব লাগে যেনেকৈ ইয়াতে বাই মিস্টাৰ শৰ্মা আছিল যদি বাই পিছত মিস্টাৰ শৰ্মা আৰম্ভ হৈছে মিস্টাৰ শৰ্মাৰ সেন্টেন্সটো সো ইয়াতে বাই পিপল আমি ধৰি ললো এই কাৰণে যে ইয়াতে মানুহৰ দ্বাৰা ইংৰাজী কোৱা বুলি কলো ওকে এখানে পিপল আগত আহিব বাই গুছি যাব আৰু ইজ টু প্ৰেজেন্ট ইনডিফিনিট হোৱাৰ কাৰণে ইজ টু নাথাকিব সাবজেক্টৰ পিছতে ভাৰ্ব লিখিব লাগিব সো একেবাৰে ইজি পিপল স্পিক লগত এস বাই এস হ'ব নেটো চাব লাগিব কাৰণ এটো প্ৰেজেন্ট ইনডিফিনিটৰ সেন্টেন্স পিপল টু থাৰ্ড পারসন কিন্তু প্লুৰালত আছে যাৰ কাৰণে স্পিক লগত এস বাই এস নাই গতে পিপল স্পিক ইংলিশ all over the world এই অ্যাক্টিভ ভয়েসৰ সেন্টেন্স হৈ গ'ল লাস্ট এটা আছে হি ইজ কল্ড মহাত্মা একে টাইপৰ সেন্টেন্স অৰ্থাৎ তেওঁ মহাত্মা কোৱা হয় কাৰ দ্বাৰা আমাৰ দ্বাৰা বা মানুহৰ দ্বাৰা ওকে মানুহৰ দ্বাৰা তেওঁ মহাত্মা কোৱা হয় ওতে ধৰিলো বাই পিপলে আছে সো মানুহে তো মহাত্মা বুলি কয় সো এইটো বেসিক ভয়েসৰ সেন্টেন্স অ্যাক্টিভ কৰিম আৰু প্ৰেজেন্ট ইনডিফিনিটত আছে এক্স্যাক্টলি এইটো সেন্টেন্স সো পিপল কল হিম মহাত্মা সো নিশ্চয় আপোনালোকে বুজি পাইছে ই অ্যাক্টিভ ভয়েস হৈ গ'ল আজি কাৰণে মই ভিডিওটো ইয়াতে এৰিম অৰ্থাৎ অকল বৰপেটা ডিস্ট্ৰিক্টৰ HSP ফাইনাল টেষ্টৰ অকল নেৰেশন আৰু ভয়েস চেঞ্জ খিনি মই আপলোড দিলো বাকি আৰু গ্ৰামাৰ আছে সেইখিনি নেক্সট ভিডিওটো আপোনালোকে পাব সো হেড কৰাৰ আগতে মই সেন্টেন্স কিটা আপোনালোকক আৰু এবাৰ কৈ দিছো Mr. Sharma taught us English grammar yesterday. We were taught English grammar by Mr. Sharma or English grammar was taught to us by Mr. Sharma yesterday. B. Who wrote the Hamlet? Here passive hobo by whom was the Hamlet written. Next ase we should not encourage indiscipline. Here passive hobo indiscipline should not be encouraged. By indiscipline should not be encouraged by us nidile beshi bhal okay next D do it at once imperative sentences se with a later arambho kori passive korisu let it be done at once next English is spoken all over the world by people ami dhori lisu active koribo lagibo kan i passive ot ase by gusi jabo active voice people agot ahile gote people speak English all over the world present indefinite tense okay last one ইৰ লগত একেই সেম এফ কি হি ইজ কল্ড মহাত্মা মই ইয়াতে বাই পিপল ধৰি লৈছো সো বাই আগত বাই গুছি গৈছে পিপল আগত আইছে পিপল কল হিম মহাত্মা সো মোৰ মৰমৰ সাবস্ক্ৰাইবাৰ্স ভিউয়াৰ্স আৰু ছাত্ৰ-ছাত্ৰীসকল নিশ্চয় আজিৰ ভিডিওত যিখিনি গ্ৰামাৰ আপোনালোকক দিয়া হ'ল নিশ্চয় বুজি পাইছে তাৰ পিছতো যদি কিবা প্ৰবলেম থাকে আপোনালোকে মোক জনাব পাৰিব মই মোৰ প্ৰচেষ্টা অব্যাহত ৰাখিম আপোনালোকক বুজাই দিবলৈ সো আজিৰ কাৰণে এইখিনি ধন্যবাদ।